পূৰ্বে আমি টেক্স দিছিলোঁ, জিএছটি টেক্স দিছিলোঁ, ক'ৰবাত চেছ দিছিলোঁ, কিন্তু যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈছে, অসমৰ ৰাইজে জিএছটি আৰু চেছে বাহিৰে আৰু এটা নতুন টেক্স দিবলৈ আৰম্ভ কৰিছে, সেয়া হ'ল মামি টেক্স। এতিয়া মামিক বেলেগে টেক্স দিবলগীয়া হৈছে, মামি টেক্স ওলাইছে। যদি অসমৰ ভিতৰত বাগান ল'বলৈ বিচাৰে প্ৰথমে মামি টেক্স দিব লাগিব। যদি ক'ৰবাত অসমৰ ভিতৰত নতুন ইণ্ডাষ্ট্ৰী বহাবলৈ বিচাৰে প্ৰথমে মামি টেক্স দিব লাগিব। যদি ক'ৰবাত কয়লা ব্যৱসায় সোমাবলৈ বিচাৰে প্ৰথমে মামি টেক্স দিবলৈ বিচাৰিব। যদি ক'ৰবাত কাঠৰ ব্যৱসায় সোমাবলৈ বিচাৰে প্ৰথমে মামি টেক্স দিব লাগিব। যদি ক'ৰবাত পাথৰৰ ব্যৱসায় সোমাবলৈ বিচাৰে তাক প্ৰথমে মামি টেক্স দিব লাগিব। আমি কথা দিছোঁ পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব, এই মামি টেক্স আমি বন্ধ কৰিম, মামি টেক্স আমি বন্ধ কৰিম। আজি মামি টেক্সৰ বাবে চব কাম অবৈধভাৱে হ'বলৈ আৰম্ভ কৰিছে। কয়লা, পাথৰ, শিল, বালি চব কাম এতিয়া অবৈধভাৱে হ'বলৈ আৰম্ভ কৰিছে। কিয়? মামিক টেক্স দিব লাগিব।